অসমত ফেচিজিমৰ আৰম্ভণি ঘটাইছে নেকি মুখ্যমন্ত্ৰীয়ে? শুক্ৰবাৰে বিধায়ক অখিল গগৈৰ লগত ঘটা এটা ঘটনাৰ পাছত সৰ্বত্ৰে উত্থাপন হৈছে প্ৰশ্ন। অজাপ নেতা লুৰিণজ্যোতি গগৈৰ মতে এয়া ফেচিজিমৰ আৰম্ভণি। এয়া জনকণ্ঠ ৰুদ্ধ কৰাৰ অভিযান, বিৰোধীৰ ওপৰত চোকা নজৰ চোৰাংচোৱাৰ। এয়া অসমত ফেচিজিমৰ আৰম্ভণি, এয়া স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ আৰম্ভণি। সমগ্ৰ পৃথিৱীত এনেকৈ স্বৈৰতান্ত্ৰিক শাসকে যেতিয়াই তেওঁলোকৰ শাসন ব্যৱস্থাত জনতাৰ জনকণ্ঠক ৰুদ্ধ কৰিব খোজে, গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাব খোজে, তেতিয়াই এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভণি কৰে। আৰু আমি বিশ্বাস কৰোঁ যে কেৱল মাত্ৰ অখিল গগৈয়ে নহয়, আমি বিজেপিৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰি থকা প্ৰতিগৰাকী মানুহৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা বিভিন্ন ধৰণৰ ফোন টেপিং বা আন ছাৰ্ভিলেঞ্চত ৰখা কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। পিছে অখিল গগৈৰ লগত ঘটিছিল কি? যোৱাকালি এটা বিশেষ ঘটনা। অসমৰ বিধানসভা চলি আছে, বিধানসভাৰ মজিয়াত যোৱাকালি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া উপস্থিত থাকিব পৰা নাই, কাৰণ স্বাস্থ্যজনিত বিষয়। কিন্তু তেওঁ স্বাস্থ্য বেয়া হোৱাৰ মাজতে বিধানসভালৈ যোৱাৰ এটা পৰিকল্পনা কৰিছিল, আৰু সেই মৰ্মে এখন বিশেষ পোষ্টাৰ বনাবৰ কাৰণে পৰিকল্পনা আগনিশা তেওঁ কৰিছিল। কৰাৰ পাছত আমি দেখিবলৈ পালোঁ যে এই বিষয়টো চৰকাৰী যন্ত্ৰই গম পালে, আৰু গম পোৱাৰ পাছত য'ত এই পোষ্টাৰ বনাব দিয়া হৈছিল, সেই পোষ্টাৰ বনোৱা যি মা ভৱানী প্ৰেছ, যাৰ স্বত্বাধিকাৰ অসীম হাজৰিকা, জয়ানগৰস্থিত গুৱাহাটীৰ যিটো প্ৰেছ, তাত তেওঁলোকে পুৱাৰ পৰা তেওঁলোকে ঘেৰাও কৰি ৰাখিলে, স্বত্বাধিকাৰীগৰাকীৰ তেওঁৰ মোবাইল জব্দ কৰি ৰাখিলে, আৰু দিনটো এই প্ৰতিষ্ঠান এই প্ৰেছ বন্ধ কৰি ৰাখিলে। শুক্ৰবাৰে এইখন বেনাৰ লৈ GMCHৰ পৰা পোনে পোনে বিধানসভালৈ অহাৰ কথা আছিল বিধায়ক অখিল গগৈৰ। বিধানসভাৰ প্ৰাংগণত প্ৰতিবাদৰ উদ্দেশ্যে এই বেনাৰখন অখিল গগৈয়ে প্ৰস্তুত কৰাইছিল জয়ানগৰৰ এটা প্ৰিণ্টিং প্ৰেছত। কিন্তু শুক্ৰবাৰে পুৱাই আৰক্ষীয়ে ঘেৰা কৰেগৈ প্ৰিণ্টিং প্ৰেছটোলৈ গৈ আৰক্ষীয়ে হাৰাশাস্তি কৰাৰো অভিযোগ। কিন্তু ৰাইজৰ দলৰ প্ৰশ্ন, অখিল গগৈয়ে সেইটো প্ৰেছতে এই বেনাৰখন প্ৰিণ্ট কৰা বুলি কেনেকৈ গম পালে অসম আৰক্ষীয়ে? লগে লগে অখিল গগৈৰ অভিযোগ, অসম আৰক্ষীয়ে টেপ কৰিছে ৰাইজৰ দলৰ নেতাৰ ফোন। ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে। তাৰ মাজতে অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ বিস্ফোৰণ, বিৰোধীৰ ফোন টেপ কৰি ফেচিজিমৰ আৰম্ভণি ঘটাইছে মুখ্যমন্ত্ৰীয়ে। এয়া অসমত ফেচিজিমৰ আৰম্ভণি, এয়া স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ আৰম্ভণি। সমগ্ৰ পৃথিৱীত এনেকৈ স্বৈৰতান্ত্ৰিক শাসকে যেতিয়াই তেওঁলোকৰ শাসন ব্যৱস্থাত জনতাৰ জনকণ্ঠক ৰুদ্ধ কৰিব খোজে, গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাব খোজে, তেতিয়াই এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভণি কৰে। ফোন টেপিং এটা ইলিগেল কাম, এটা বেআইনী আইন বহিৰ্ভূত কাম, অসাংবিধানিক, ভাৰতবৰ্ষৰ সংবিধানৰ পৰিপন্থী এটা চিন্তা। এই চিন্তাক কিন্তু বিজেপি দলটোৱে, চৰকাৰখনে তেওঁলোকে বিভিন্ন সময়ত এনেধৰণে তেওঁলোকে কৰিব খুজিছে, বা এই প্ৰক্ৰিয়াৰ যোগেদি ফোন টেপিং বা যি সমাজত চৰকাৰৰ বিৰুদ্ধে, চৰকাৰৰ বিভিন্ন গণতন্ত্ৰ বিৰোধী কাম কাজৰ বিৰুদ্ধে, জনতাক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মতা যিসকল ব্যক্তি আছে, তেওঁলোকক এনেকৈ ছাৰ্ভেলেঞ্চৰ মাজত ৰখাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে। এই কথা আমি শুনি আছিলোঁ, খবৰ পাই আছিলোঁ। কিন্তু যোৱাকালি আমি কাৰ্যত এইটো প্ৰতিফলিত হ'ল যে চৰকাৰে মানুহৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে বা চোৰাংচোৱাগিৰি কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাম কাজত জঁপিয়াই পৰিছে। তেওঁলোকে ইতিমধ্যে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শনিবাৰে এক সংবাদমেল সম্বোধন কৰি সৰব হৈ উঠে লুৰিণজ্যোতি গগৈৰ মতে অসমত এতিয়া আৰক্ষী চোৰাংচোৱা বাহিনীয়ে চোকা নজৰত ৰাখিছে বিৰোধীক। চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে মাত মতা বিৰোধীৰ ওপৰত চোকা নিৰীক্ষণ চৰকাৰী বাহিনীৰ। এই কাৰ্যক গণতন্ত্ৰ আৰু সংবিধান বিৰোধীও আখ্যা অজাপৰ নেতাগৰাকীৰ। আৰু আমি বিশ্বাস কৰোঁ যে কেৱল মাত্ৰ অখিল গগৈয়ে নহয়, আমি বিজেপিৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰি থকা প্ৰতিগৰাকী মানুহৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা বিভিন্ন ধৰণৰ ফোন টেপিং বা আন ছাৰ্ভিলেঞ্চত ৰখা কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে।
আমি মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ কাম কাজৰ পৰা বিৰত থাকক। এয়া আইন বিৰুদ্ধ, সংবিধান বিৰুদ্ধ, ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে, গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ গৈছে। আৰু আমি দেশৰ গণতন্ত্ৰ আৰু সংবিধান সংকটত পৰা কোনো কথা কেতিয়াও মনা নাই আৰু মানি ল'ব নোৱাৰোঁ। সেইকাৰণে ইফালে গুজৰাটৰ গোধৰা কাণ্ডৰ লগত অসমৰ সাম্প্ৰতিক পৰিস্থিতিক তুলনা কৰি লুৰিণজ্যোতি গগৈয়ে কয়, এতিয়া গুজৰাটত গোধৰা কাণ্ড হৈছিল। গোধৰা কাণ্ড হোৱাৰ পাছত বহু ধৰণৰ বিভিন্ন সাক্ষী, বিভিন্ন অভিযোগ দিয়া মানুহৰ সাক্ষ্য নষ্ট কৰিবৰ কাৰণে, ফেক এনকাউণ্টাৰ কৰিবৰ কাৰণে এনেকৈ আইন বহিভূতভাৱে, সংবিধান বহিভূতভাৱে বহুতক ছাৰ্ভেলেঞ্চত লৈছিল। আৰু তেওঁলোকৰ কথা বতৰা তেনেকৈ চৰকাৰী যন্ত্ৰই শুনি হেক কৰি, ফোন টেপিং কৰি তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰমানে এইটো গণতন্ত্ৰৰ প্ৰতি বৰ ভয়ংকৰ এটা অশনি সংকেত, ভয়ংকৰ সংকেত। অসমতো এনেকুৱা ভয়ংকৰ পৰিৱেশ পৰিস্থিতি আৰম্ভ কৰিব খুজিছে। উল্লেখ্য যে শুক্ৰবাৰে অখিল গগৈক বেনাৰ দিবলৈ অহা এজন সাংবাদিকক আটক কৰিছিল অসম আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে। অৱশ্যে বিৰোধীৰ ফোন টেপ সন্দৰ্ভত এতিয়াও অসম আৰক্ষীয়ে কোনো ধৰণৰ স্পষ্টীকৰণ প্ৰদান কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।